মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ 8 নম্বৰ পাঠ মধ্যযুগৰ অসম তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। ৭৯ নম্বৰ পেজত চোৱা প্ৰথম অনুশীলনী। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। ১ নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া ক নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? ইয়াৰ উত্তৰটো হ'ব শদিয়া চুতীয়া ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল। এতিয়া আমি কিতাপত চাওঁ। ৭৬ নম্বৰ পেজত চোৱা। এইটো শদিয়া আছিল তেওঁলোকৰ শাসন কেন্দ্ৰ, কাৰ? চুতীয়াসকলৰ। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভূঞাসকল কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ভূঞাসকল কমতা বা কামৰূপৰ ৰজাসকলৰ ভূ সমান্তৰ আছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো ৭৬ নম্বৰ পেজতে আছে। এইটো চোৱা, ভূঞাসকল। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি গ নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? উত্তৰটো কি হ'ব চোৱা। কমতা ৰাজ্যৰ ৰজা সন্ধ্যাৰ শাসনকালত কমতা ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। সেই সুযোগতে অসমৰ পশ্চিম ফালেও বিস্তাৰিত কৰি ভূঞাসকলে এক উল্লেখযোগ্য শক্তি হিচাপে মূৰ দাঙি উঠিছিল। এই প্ৰশ্নৰ উত্তৰটো এতিয়া আমি কিতাপত চাওঁ। ৭৬ নম্বৰ পেজত চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া ঘ নম্বৰ প্ৰশ্নটো চোৱা। ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? উত্তৰটো হ'ব ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল। বলা আমি এতিয়া কিতাপত চাওঁ। ৭৭ নম্বৰ পেজত চোৱা। এইটো কছাৰীসকল। ইয়াতে চোৱা, প্ৰথমে ডিমাপুৰ আৰু পাছলৈ মাইবং কছাৰীসকলৰ শাসনৰ কেন্দ্ৰ আছিল। সেইটো কাৰণে এই প্ৰশ্নৰ উত্তৰটো হ'ব কছাৰী ৰাজবংশই শাসন কৰিছিল। এতিয়া ১৯ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱ অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল? উত্তৰটো হ'ব কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱ অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। এতিয়া আমি কিতাপৰ কোনটো পেজত আছে চাওঁ। ৭৮ নম্বৰ পেজত চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া ২ নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা। কেঁচাইখাইটি গোহানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়? ইয়াৰ উত্তৰটো হ'ব কেঁচাইখাইটি গোহানী আছিল চুতীয়াসকলৰ উপাস্য দেৱী। গোহানীৰ বিগ্ৰহ থবলৈ যিটো মন্দিৰ সজোৱা হৈছিল তাৰ মূধচ তামেৰে আবৃত আছিল। সেইবাবে কেঁচাইখাইটি গোহানীক তাম্ৰেশ্বৰী বুলিও জনা যায়। এতিয়া কিতাপৰ কোনটো পেজত পাবা চোৱা। পেজ নম্বৰ ৭৬ চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি লিখিবা। তাৰপিছত ইয়াৰ পৰা ইমানখিনি। এতিয়া ৩ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ভূঞাসকলক কিয় বাৰভূঞা আৰু সৰুভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ভূঞাসকলে ভূমিৰ ৰাজহ সংগ্ৰহৰ সময়ত হিচাপ নিকাচৰ সুবিধাৰ্থে গাঁৱৰ লোকসকলক ১২টা বা তাতকৈ কম গোটৰ অন্তৰ্গত কৰি ৰাখিছিল। গোটটো যদি ১২খন গাঁৱেৰে গঠিত কৰা হৈছিল তেন্তে গোটৰ বিষয়াজনক বাৰভূঞা বুলি কোৱা হৈছিল। আনহাতে ১২খনতকৈ কম গাঁও থকা গোটৰ বিষয়াজনক ছোট ভূঞা বা সৰু ভূঞা বোলা হৈছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো ৭৭ নম্বৰ পেজত দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি লিখিবা।
তাৰ পিছত ইয়াৰ পৰা ইমানখিনি। এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল? বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি কি আছিল? এতিয়া উত্তৰটো চোৱা। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পাছত কোচ পৰিয়ালত দেখা দিয়া ক্ষমতাকেন্দ্ৰিক কণ্ডলৰ বাবে কোচ ৰাজ্যখনৰ বিভাজন হৈছিল। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা আছিল কোচবিহাৰ আৰু কোচহাজো। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো ৭৮ নম্বৰ পেজত পাবা। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি। এতিয়া ৫ নম্বৰ প্ৰশ্নটো চোৱা, অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা। উত্তৰটো হ'ব, কোচ ৰজাসকলে শিল্প ভাস্কৰ্যৰ ক্ষেত্ৰলৈও বহু অৱদান দি গৈছে। উত্তৰটো হ'ব, কোচ ৰজাসকলে শিল্প ভাস্কৰ্যৰ ক্ষেত্ৰলৈও বহু অৱদান দি গৈছে। তাৰ ভিতৰত কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু মন্দিৰৰ প্ৰৱেশদ্বাৰ কোচ ভাস্কৰ্যৰ বিৰল কীৰ্তি। ইয়াৰ উপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ জীৱনৰ পাছৰ কালছোৱাত কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। এতিয়া আমি কিতাপত চাওঁ। ৭৮ নম্বৰ পেজত চোৱা, এইটো ইয়াৰ পৰা লিখিবা কোচ। তাৰপিছত ৭৯ নম্বৰ পেজৰ একেবাৰে ওপৰত চোৱা, এইটো ৰজাসকলে শিল্প ভাস্কৰ্যৰ ক্ষেত্ৰলৈও বহু অৱদান দি গৈছে। এইখিনি লিখিবা। তাৰপিছত এইবিলাক লিখিব নালাগে, ডাইৰেক্ট কামাখ্যা মন্দিৰৰ লগতে ক্ৰমে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু মন্দিৰৰ প্ৰৱেশদ্বাৰ কোচ ভাস্কৰ্যৰ বিৰল কীৰ্তি। ইয়াৰ উপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ জীৱনীৰ পাছৰ কালছোৱাত কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। ইয়ালৈকে ৮৫ নম্বৰ পেজত চোৱা, দ্বিতীয় অনুশীলনী। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব চাওঁ। ১ নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো চোৱা, আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল? এতিয়া আমি উত্তৰটো চাওঁ। আহোমসকলে বৰ্তমান ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল আৰু চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। এতিয়া এই প্ৰশ্নৰ উত্তৰটো কিতাপৰ কোনটো পেজত আছে চোৱা। পেজ নম্বৰ ৮০ত চোৱা, এইটো ইয়াৰ পৰা ইমানখিনি। তাৰপিছত এইটো চৰাইদেউত আহোমসকলৰ ৰাজধানী স্থাপন কৰিছিল। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। মিৰ্জুমলাৰ লগত অহা লেখকজনৰ নাম কি? উত্তৰটো হ'ব, মিৰ্জুমলাৰ লগত অহা লেখকজনৰ নাম হৈছে চিহাবুদ্দিন তালিচ। এতিয়া আমি কিতাপত চাওঁ। ৮১ নম্বৰ পেজৰ একেবাৰে ওপৰত চোৱা, এইটো মিৰ্জুমলাৰ লগত চিহাবুদ্দিন তালিচ নামৰ এজন লেখক অসমলৈ আহিছিল। এইটো চিহাবুদ্দিন তালিচ। গ নম্বৰ প্ৰশ্নটো চোৱা, আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটো কি বুলি কোৱা হৈছিল? উত্তৰটো হ'ব, আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক পছা বুলি কোৱা হৈছিল। চৰি দেই, মই কোৱাটো লিখিব পাহৰিলোঁ, এইটো কাৰণে মই ইয়াতে লিখি আছোঁ। তোমালোকে ভালদৰে লিখি ল'বা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো পেজ নম্বৰ ৮৩ত দিয়া আছে। এইটো চোৱা, পছা বুলি কোৱা হৈছিল। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া।
আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল? উত্তৰটো হ'ব আহোমসকলে বুৰঞ্জী প্ৰথমতে টাই আহোম ভাষাত লিখিছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো দ্বিতীয় অনুশীলনীৰ অলপ ওপৰতে আছে। এইটো চোৱা, টাই আহোম। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়? ইয়াৰ উত্তৰটো কি হ'ব চোৱা। তিনি খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়। কাৰণ এই সময়খিনি আছিল আহোম মোগল সংঘাতৰ সময়। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হোৱা এই সংঘৰ্ষ উদয়াদিত্য সিংহৰ দিনত অন্ত পৰিছিল। বংগৰ নবাব মিৰ্জুমলাই 1662 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰি আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰি আহোমসকলৰ লগত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰ কৰিছিল। এই সন্ধিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং নৈলৈকে আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 80 নম্বৰ পেজত ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি লিখিবা। তাৰপিছত ইয়াৰ পৰা 81 নম্বৰ পেজৰ পৰা ইমানখিনি লিখিবা। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1769 খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষ্মীসিংহ আহোম সিংহাসন আৰোহণ কৰাৰে পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হয় বুলি ক'ব পাৰি। পৰৱৰ্তী শাসকসকলৰ দিনত হোৱা গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱা-দ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। এই প্ৰশ্নৰ উত্তৰটো কোনটো পেজত পাবা চোৱা। পেজ নম্বৰ 81 চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া দ্বিতীয় অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্ন অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। প্ৰতিজন পাইকে কিহৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল? ইয়াৰ উত্তৰটো হ'ব আহোমৰ ৰাজত্বকালত ৰজা আছিল মাটিৰ গৰাকী। প্ৰতিজন পাইকে ৰাজ্যৰ হৈ কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল। এতিয়া আমি কিতাপত চাওঁ। 83 নম্বৰ পেজত চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।